بسم الله الرحمن الرحيم السلام عليكم ورحمة الله وبركاته প্রিয় দর্শক মণ্ডলী আজি মই আকৌ আপোনালোকৰ ওচৰত বিশেষ গুৰুত্বপূৰ্ণ ভিডিও এটা লৈ আহিছো যদি ভিডিওটো ভাল লাগে সকলোৱে চাব বুলি মই আশা ৰাখিলো আৰু আজিৰ ভিডিওটো হৈছে যে এটা বিশেষ আপোনালোকৰ ওচৰত তথ্য দাঙি ধৰিম ইনশাআল্লাহ আৰু যিখিনি তথ্য আপোনালোকৰ ওচৰত দাঙি ধৰিম এইখিনি কথা যদি আমাৰ এজন দেওবন্দী আলিম সকলে যদি এই কথাখিনি প্ৰকাশ কৰে তেনে হলে বেৰেলি আলিম সকলে বেৰেলি মৌলবী সকলে বেৰেলি মৌলানা সকলে আমাৰ এই দেওবন্দৰ আলিম সকলক কাফিৰ বুলি ফতোৱা লগাই দিয়ে আৰু হকিকত আজি আপোনালোকৰ সন্মুখত বেৰেলি মৌলানা এজনৰ পৰাই কিছু তথ্য বাহিৰ হৈছে সেইখিনি আপোনালোকৰ ওচৰত দাঙি ধৰিম তাৰ পিছত আপোনালোকে এই ভিডিওখিনি চাওক তাৰ পিছত আপোনালোকৰ ওচৰত দুই আখাৰ মই দাঙি ধৰিব বিচাৰো सुन्नी कहलाने वाले लोग जो ना मज़ारात पर सजदा करते हैं, याद रखें मज़ारात पर सजदा करना हराम है, हराम है, हराम है, हराम है। बाज़ लोग शिर्क बोलते हैं, शिर्क तो नहीं है। अगर कोई माबूद समझ के सजदा कर रहा है, मज़ार को माबूद समझ के सजदा कर रहा है तो तब शिर्क होगा। माबूद नहीं समझ रहा है, सिर्फ अकीदत से या ताजीम से या उनको मखलूक समझकर आबिद समझकर ही सजदा कर रहा है तो ये भी शरीयत में हराम है, नाजायज है। समझ में ही बात? सुभान अल्लाह। ये बात इसलिए बोल रहा हूँ कि आवाम में ये बहुत ज्यादा आदत, ये कल्चर है कि लोग जाके माथा टेकते हैं, यानी सजदा करते हैं। ये हुजूर ने सख्ती से मना फरमा दिया। सरकार दो आलम सल्लल्लाहु अलैहि वसल्लम ने फरमाया लौ कुन्तु आमुरु अहदन अन यस्जुद लि अहदिन लअमरतुल मरअता अन तस्जुद लि ज़ौजिहा। अगर मैं किसी को हुक्म देता कि वो अल्लाह के सिवा किसी को सजदा करे तो मैं औरत को हुक्म देता कि वो अपने शौहर को सजदा करे। निश्चय আপোনালোকে এই ভিডিওৰ ক্লিপটো চালে আৰু হে বেৰেলি আলিমজনে যিখিনি তথ্য দাঙি ধৰিছে যদি আমাৰ এজন দেওবন্দৰ আলিমে সেইখিনি তথ্য সেইখিনি কথা যদি দাঙি ধৰে তেনে হলে বেৰেলি আলিম সকলে কিছুমানে আমাৰ দেওবন্দৰ আলিম উলামা সকলক কাফিৰ বুলি ফতোৱা দি দিয়ে ইহঁতৰ মাজত দুটা ভাগ হৈ গৈছে কিছুমানে কয় যে মাজাৰত যাব নালাগে মাজাৰত গৈ চুমা খাব নালাগে চাদৰ পাৰি দিব নালাগে আকৌ সিহঁতৰ মাজতে কিছুমানে কয় যে মাজাৰত যাব লাগে মাজাৰত গৈ চুমা খাব লাগে চুমা খাৱাৰ তাত গৈ সিজদা নকৰে চুমা খায় আৰু চাদৰ পাৰি দিয়ে এনেকুৱা কিন্তু আমাৰ দেওবন্দৰ আলিম উলামা সকলে কেতিয়াও কোৱা নাই যে মাজাৰত যোৱা মাজাৰত গৈ সিজদা কৰা চুমা খোৱা চাদৰ পাৰি দিয়া কেতিয়াও কোৱা নাই আমাৰ দেওবন্দৰ আলিম উলামা সকলে সদায় কথাটো কৈ আহিছে যে তাত নাযাবা তাত সিজদা নকৰিবা যদি কিবা বিচৰা আল্লাহৰ ফালৰ পৰা বিচৰা তাহাজ্জুদৰ নামাজত বিচৰা পাঁচ ওয়াক্ত নামাজত আল্লাহক কান্দি কান্দি কোৱা যদি কিবা পোৱাৰ আকাংক্ষা থাকে তেনেহলে নামাজত সিজদাৰ হালতত আল্লাহক খোজা তাহাজ্জুদৰ নামাজত আল্লাহক পৰা বিচৰা কিন্তু তেওঁলোকে কিছুমানে কয় যে মাজাৰত যাব লাগে তেওঁলোকে আহ্বান জনায় তেওঁলোকৰ ভিতৰতে ভাগ ভাগ হৈ গৈছে কিন্তু তেওঁলোকেও দাবী কৰে যে আমি ফিকাহ হানাফিৰ মাসলাকত অনুসৰণ কৰি চলো তেওঁলোকে হানাফি মজাহাব বুলি দাবী কৰে কিন্তু তেওঁলোকে বহুত হানাফি মজাহাবৰ বহুত মাসলা মাসাইল অস্বীকাৰ কৰে সেইকাৰণে মই সকলো অসমবাসী মুছলমান সমাজক মই অনুৰোধ জনাইছো আপোনালোকে যাতে এই মাজাৰ পূজাৰী বিলাকৰ পৰা বাচি থাকে আৰু আপোনালোকে মাজাৰত গৈ কেতিয়াও সিজদা নকৰিব মাজাৰত গৈ কেতিয়াও মমবাতি ধূপ জ্বলাই থৈ নাহিব কিবা যদি বিচাৰিব লগা আছে তাহাজ্জুদৰ নামাজত আল্লাহৰ ফালৰ পৰা বিচৰা পাঁচ ওয়াক্ত নামাজ পঢ়া আল্লাহৰ তাৰ পৰা দুৱাত বিচৰা যে আল্লাহ মোক অমুক বস্তুটো পূৰণ কৰি দিয়া পাঁচ ওয়াক্ত নামাজত বিচৰা তাহাজ্জুদৰ নামাজত বিচৰা কিন্তু সেই মাজাৰত গ'লে সেইজন পীৰে কেনেকুৱাকৈ আপোনাক
সমাধান কৰি দিব তেওঁ ইন্তেকাল হৈ গৈছে তেওঁ ৰখসাত হৈ গৈছে তেওঁ যদিও হক্কানি ব্যক্তি আছিল এজন পৰহেজগাৰ বুজুৰ্গ আছিল কিন্তু তেওঁ দুনিয়াৰ পৰা ৰখসাত হৈ গৈছে তেওঁ কেনেকুৱাকৈ সহায় কৰিব তেওঁৰ ওচৰত গৈ যে আমি সিজদা কৰো তেওঁক যে আমি চুমা দিও তেওঁৰ ওচৰত গৈ যে আমি মমবাতি জ্বলালে আমাৰ কি ফায়দা হয় না তেওঁ উঠি আহি আমাক সহায় কৰিব কোনো ধৰণৰ সহায় নকৰে এইবিলাক আমাৰ দেওবন্দৰ আলিম উলামাসকলে বাৰবাৰ মানা কৰি আহিছে তাৰ পিছতো যেতিয়া এনেকুৱা কথা আমাৰ দেওবন্দৰ আলিম উলামাসকলে দাঙি ধৰে তেতিয়াই তেওঁলোকে লগে লগে কাফিৰ বুলি ফতোৱা দি দিয়ে কিন্তু তেওঁলোকৰ এজন আলিমে যে হক কথাখিনি দাঙি ধৰিছে তেতিয়া তেওঁলোকৰ কোনো মাত নাইকিয়া হৈ গৈছে তেওঁলোকৰ কোনো ধৰণৰ মন্তব্য উঠোৱা নাই সেইকাৰণে আপোনালোকৰ ওচৰত মই বিনম্ৰ অনুৰোধ জনাইছো আপোনালোকে যাতে মাজাৰত গৈ সিজদা নকৰে আৰু মাজাৰত গৈ যাতে ধূপ মমবাতি এইবিলাক জ্বলাই থৈ নাহে যদি কোনোবাই জিয়াৰত কৰাৰ উদ্দেশ্যত যায় তেনেহলে দূৰৰ পৰা জিয়াৰত কৰক তেওঁৰ বাবে দোৱা কৰক সেইজন পীৰৰ বাবে দোৱা কৰক যাতে আল্লাহ তাবাৰক তাআলাই তেওঁক নাজাত দান কৰে কিন্তু সেই মাজাৰত গৈ যাতে কোনেও সিজদা নকৰে কোনেও যাতে মমবাতি ধূপ জ্বলাই থৈ নাহে আৰু সেই পীৰজনৰ পৰা যাতে কোনো বস্তু আশা নকৰে কিবা যদি অসুবিধা থাকে তেনেহলে আল্লাহৰ ওচৰত বিচৰা নামাজৰ মধ্যমত বিচৰা তাহাজ্জুদৰ নামাজ পঢ়ি আল্লাহৰ ওচৰত বিচৰা আল্লাহে নিশ্চয় দান কৰিব আল্লাহ তাবাৰক তাআলা আমালোকক সকলোকে সহি আমল কৰাৰ তৌফিক দান কৰক